এগৰাকী উদীয়মান শিল্পীৰ যোৱাকালি কিন্তু নিধন হ'ল। শিল্পীগৰাকী অসমৰ বিভিন্ন প্ৰান্ততে তেখেতৰ শিল্পী তেখেতৰ নৃত্য তেখেতৰ বিহু নৃত্য প্ৰদৰ্শন কৰি এক সুনাম অৰ্জন কৰিছিল। সেইগৰাকী শিল্পীয়ে কিন্তু যোৱাকালি এক দুৰ্ঘটনাত তেখেতৰ আকস্মিক মৃত্যু হ'ল। এই মুহূৰ্তত মোৰ সৈতে আছে বিহু সুৰক্ষা সমিতিৰ উপসভাপতিগৰাকী। তেখেতে কিছু বক্তব্য আমাৰ ওপৰত প্ৰকাশ কৰিব। কি ক'ব এই মুহূৰ্তত আপোনালোকে বিহুৰ আগমুহূৰ্তত কিছু গুহাৰি প্ৰকাশ কৰে, কিন্তু সেই গুহাৰি অনুযায়ী কিছুমান বিহু কমিটিয়ে আপোনালোকৰ নিৰ্দেশনাসমূহ পালন কৰে, কিছুৱে নকৰে, কি হ'ব সেই ক্ষেত্ৰত? আমি প্ৰতি বছৰে বিহু সুৰক্ষা সমিতি অসমৰ বিহু সমিতিসমূহ প্ৰশাসন তথা ৰাইজলৈ আমি গুহাৰি জনাই আহিছোঁ যে ৰাতি 12 বজাৰ ভিতৰত বিহু শেষ কৰিব লাগে। এই কথা আমি কৈ আহিছোঁ, কিন্তু এচাম শিল্পী বা তথাকথিত শিল্পী টিভি টকশ্ব'ত বহি আমাক বহুত তুচ্ছ তাচ্ছল্য কৰি আমাক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে, যাৰ ফলত আমাৰ সাধাৰণ জনতাই কথাবোৰ বুজি নাপায়। গতিকে তাৰ ফলশ্ৰুতিত যোৱাকালি পুৱতি নিশা আমাৰ মাজত আমাৰ অতি মৰমৰ যি নিশামণি হালৈ এগৰাকী দৰঙৰ ঐতিহ্যমণ্ডিত নাগৰা নামৰ পাঠিকা আছিল, লগতে এগৰাকী ভাল বিহুৱতী আছিল, অভিনেত্ৰী আছিল, আৰু সেইগৰাকী শিল্পীক আমি হেৰুৱালোঁ। অকল নিশামণি হালৈয়েনে, এনেকৈ বছৰে বছৰে আমি প্ৰতিটো বছৰতে এটা নহয় এটা দল ক'ৰবাত এক্সিডেণ্ট হৈছে। এইবাৰে ভালেকেইটাও ইতিমধ্যে এক্সিডেণ্ট হৈছে। আমি তিনিচুকীয়াৰ পৰা যদি আৰম্ভ কৰোঁ, একেবাৰে ধুবুৰীৰ পৰা শদিয়ালৈকে যদি আমি আৰম্ভ কৰোঁ, দেখিব ভালেমান এক্সিডেণ্ট হৈছে। আৰু ইয়াৰ মূল কাৰণটোৱে হ'ল বিহু আমি ৰাতিপুৱালৈকে পৰিৱেশন কৰা। গতিকে এই বিহু ৰাতিপুৱালৈকে পৰিৱেশন কৰাটো যদি আমি বন্ধ কৰিব পাৰোঁ, তেনেহ'লে নিশ্চয় এই সমস্যাটো আমাৰ মাজৰ পৰা দূৰ হ'ব। এই ক্ষেত্ৰত আমি আমাৰ এই গুহাৰিক SOP বুলি কৈ যিয়ে আমাক একেবাৰে ৰাইজক বিপথে পৰিচালিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে অগ্ৰাধিকাৰ দিছিল, সেইসকলক আমি বিহু সুৰক্ষা সমিতি অসমে গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। এই কাৰণেই যে যোৱাকালি আমি নিশামণি হালৈৰ ঘৰত ৰাতিপুৱাৰে পৰা সেই দলটোৰ ওচৰত আমি বিহু সুৰক্ষা সমিতিয়ে প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ লগত আছোঁ, পৰিয়ালটোৰ লগত আছোঁ, কিন্তু সেইসকল ব্যক্তিক আমি নেদেখিলোঁ। আৰু আজিও আমি এতিয়া খবৰ ৰাখি আছোঁ। আমাৰ ইতিমধ্যে এটা টীম আকৌ গৈছে তেওঁলোকৰ ঘৰলৈ, কাৰণ ঘৰখন যিহেতু একেবাৰে ম্ৰিয়মান হৈ আছে, শোকাকুল এটা পৰিৱেশত আছে, তেওঁলোকক সান্তনা দিয়াৰ প্ৰয়োজন আছে। এই মুহূৰ্তত আমি সকলোৱে থিয় দিয়াৰ প্ৰয়োজন আছে। গতিকে অসমৰ বিহুৱতীসকলক আৰু সকলো ৰাইজক তাত উপস্থিত হৈ পৰিয়ালটিক সান্তনা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যোৱাকালি আমি বিহু সুৰক্ষা সমিতি অবিভক্ত দৰং জিলাৰ তৰফৰ পৰা আমি সকলো বিহুৱা দল আৰু সমিতিক বিহু বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছিলোঁ। সেই পৰিপ্ৰেক্ষিতত ভালেমান দলে ইতিমধ্যে যোৱাকালি বিহু পৰিৱেশন কৰা নাই। কেৱল মাত্ৰ নিশামণি হালৈৰ যি আত্মাৰ সদ্গতিৰ কাৰণেই তেখেতসকলে বিহু বন্ধ ৰাখিছিলে, আৰু ভালেমান বিহু কমিটিও বিহু কালি স্থগিত ৰাখিলে। সেইসকলক বিহু সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, আৰু অনাগত দিনত তেখেতসকলৰ এনেধৰণৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু যিসকলে যোৱাকালি নিশামণি হালৈৰ এই মৰ্মান্তিক ঘটনাটো শুনাৰ পিছতো বিহু উদযাপন কৰিলে, বিহু দলে বিহু পৰিৱেশন কৰিলে, তেওঁলোকক গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ক'ব লাগিব যে বিহু কমিটিসমূহে ৰাতিপুৱালৈ বিহু উদযাপন কৰে, তাৰে প্ৰতিফলন নেকি ৰাস্তাৰ যি দুৰ্ঘটনাসমূহ হয়, কি ক'ব? নিশ্চয়কৈ আমি পোনপটীয়াকৈ ক'ব লাগিলে এইটো তাৰেই প্ৰতিফলন, যাৰ বিনিময়ত বিহুৱতীসকলে খুব ভাগৰুৱা হোৱা আমি পাওঁ। ড্ৰাইভাৰ যি গাড়ী চালক তেখেতসকলো কণ্ট্ৰলহীন হৈ যায় কেতিয়াবা টোপনিৰ কাৰণে। এনেধৰণৰ কাৰণতো হোৱা বুলি আমি অনুভৱ কৰিব পাৰোঁ আৰু অনুভৱ কৰি আহিছোঁ, যাৰ বিনিময়ত 2010 চনৰ পৰাই বিহু সুৰক্ষা সমিতি অসমে আজিলৈকে এই গুহাৰি যি জনাই আহিছে, এই গুহাৰিৰ প্ৰতি যদি সকলোৱে সঁহাৰি জনালে হয়, আজি হয়তো আমি এই আমাৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱাব লগা নহ'ল হয়। যি কি নহওক, আমি পুনৰাই তেনেধৰণৰ সমস্যাৰ সন্মুখীন নহওঁ, তাৰ কাৰণে আমি সকলোলৈকে পুনৰবাৰ গুহাৰি জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ, যাতে এনেধৰণৰ কথাখিনিৰ পৰা সকলোৱে বিৰত থাকক। নিশা 12 বজাৰ ভিতৰত আমাৰ বিহু সমিতিসমূহে সকলো অনুষ্ঠান সমাপন কৰি তেখেতসকলে অনুষ্ঠান সমাপ্ত কৰি ঘৰা ঘৰি যাওক। সকলো লাগিলে দিনৰ 2 বজাৰ পৰা 3 বজাৰ পৰা 4 বজাৰ পৰা সুবিধা অনুযায়ী আৰম্ভ কৰক, কিন্তু নিশা 12 বজাৰ পিছত যাতে কোনো সমিতিয়ে বিহু
তথা যিকোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নকৰে। তাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা অনুৰোধ জনাব খুজিছোঁ, গোহাৰি জনাইছোঁ। লগে লগে আমি আৰু এটা কথা জনাব বিচাৰিছোঁ, ইয়াৰ প্ৰতিফলন এইকাৰণে ক'ব বিচাৰিছোঁ। আজি খুব বেছি এসপ্তাহমান আগতে আমি আমাৰ দৰং জিলাৰ এই ওচৰতে ডিগিৰপাৰৰ পৰা বিহু পৰিৱেশন কৰি আহোঁতে পুৱতি নিশা ৰাতিপুৱাইছে গোটেই দলটো সংজ্ঞাহীন হৈ পৰি গৈছে। বাছখনৰ গোটেইবিলাক যেতিয়া তেনেকুৱা হৈছে, গাঁৱৰ মানুহে আহি সহায় কৰি তেখেতসকলক হস্পিটেললৈকে লৈ গৈছে, 108 মাতি লৈ গৈছে। এনেধৰণৰ কথাখিনি উদ্ভাৱন কৰিব পৰা হৈছে। যদি আজি বিহু গাই বিহুৱতীসকল ভাগৰি নপৰিল হয়, তেনেধৰণৰ কথা নহ'ল হয়। ইতিমধ্যে ডক্টৰে জনাইছে তেখেতসকলৰ টোপনি ক্ষতি, খাদ্যৰ অনিয়মীয়া এনেকুৱা কাৰণত বিহু দলসমূহৰ এইটো অৱস্থা হৈছে বুলি জনাইছে। যিহেতু গতিকে আমি আমাৰ তৰফৰ পৰা এই সুযোগতে পুনৰবাৰ অনুৰোধ জনাব খুজিছোঁ, চৰকাৰ প্ৰশাসনক অনুৰোধ জনাব খুজিছোঁ, তেখেতসকলে এটা পদক্ষেপ লওক যাতে নিশা 12 বজাৰ ভিতৰত আমাৰ অনুষ্ঠানসমূহ শেষ কৰিব পাৰি। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে বিহু সুৰক্ষা সমিতি অসম। তেখেতসকলে একাষাৰে কৈছে যে অসমৰ যিসকল বিহু কমিটিসমূহ আছে, এই বিহু কমিটিসমূহলৈকে যাতে ৰাতি 12 বজাৰ পিছত কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত নকৰে। এয়া তেওঁলোকৰ এক বিনম্ৰ গুহাৰি, তেওঁলোকৰ অনুৰোধ। মই ফাইজুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।